সৰু অংশহে চামুচেৰে দি বেলচা মাৰি নিয়া যিটো প্ৰচেছ বহুত বেছি অহংকাৰী মন্তব্য দিব নিবিচাৰোঁ। जेबीपी जिंदाबाद 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 जेबीपी जिंदाबाद 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 पतस पानिका जिंदाबाद जिंदाबाद ৰাজ্যৰ ইছ্যু বেছড ৰাজনীতি ষ্টাৰ্ট কৰিবলৈ আহিছোঁ এণ্ড দিছ ইজ দ্য বিগিনিং আৰু এইটো বহুত দীঘল প্ৰচেছ যাব। আমি নট অনলি ইন ভেৰগাঁও গোটেই অসমৰে ৰাজনীতিত এক আমূল পৰিৱৰ্তনৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। গতিকে আমাৰ যি দল আমাৰ যি টীম মই ইলেকশ্যন খেলা নাই, ইয়াত আমি ইলেকশ্যন খেলিছোঁ, ভেৰগাঁওবাসী ৰাইজে ইলেকশ্যন খেলিছে। আৰু আপোনালোকে একেবাৰে নিশ্চিত থাকক ইয়াৰ পিছৰ পৰা প্ৰত্যেকটা দলেই চেষ্টা কৰিব ৰাইজৰ কাম কৰি ফালেহে ৰাজনীতি যে কৰিব পৰা যায় সেইটো তেওঁলোকে শিক্ষা পাই যাব। ইতিমধ্যে ভেৰগাঁৱত ইয়াৰ তীব্ৰ বতাহ বলিছে, পৰিৱৰ্তনৰ তীব্ৰ বতাহ বলিছে। আপুনি কৈছে বিগ ব্ৰাদাৰ বিজেপি বা BPF বা UPPL কোনো বিগ ব্ৰাদাৰ হয় তেওঁলোকে, কিন্তু বিগ ব্ৰাদাৰ ইজ নট আনডিফিটেবল। এনেকুৱা নহয় যে তেওঁলোক অপ্ৰতিৰোধ্য, এনেকুৱা নহয় যে তেওঁলোক অপৰাজেয়। আৰু এইবাৰ স্মল ব্ৰাদাৰৰ হাতত, য়ংগাৰ ব্ৰাদাৰৰ হাতত বিগ ব্ৰাদাৰ ধৰাশায়ী হ'ব, এইটো খাটাং। সেই বস্তুটোকেই ওলট পালট কৰি দিয়াৰ উদ্দেশ্যটো আমাৰ। আৰু এই প্ৰস্তুতিৰ পিছফালে মোৰ এই টীমটো আছে, এই গোটেই ডাঙৰ টীমটোৰ এটা অংশহে ইয়াত আছে। আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে যুৱচামে আৰু মানে ইমান দিনে বঞ্চিত শোষিত ৰাইজে ভেৰগাঁৱৰ পৰাই পৰিৱৰ্তনৰ বিগুলটো বজাব বিচাৰিছে। আৰু ভেৰগাঁৱে ইতিহাস লিখিব, সেইটো ইতিমধ্যে খাটাং হৈ গৈছে। আৰু আমি ভেৰগাঁওবাসী ৰাইজক জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে ভেৰগাঁওবাসী ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ, মোৰ বিষয়ে তেওঁলোকে সোধপোছ কৰক, জানক আমাৰ যিটো টীম আছে সেই টীমটোৱে কেনেকুৱা আন্তৰিকতাৰে কেনেকুৱা সমৰ্পণেৰে উইথ হোৱাট টাইপ অফ ডেডিকেশ্যন তেওঁলোকে লাগিছে, তেওঁৰ সেইখিনি কথাৰ বিষয়ে অধ্যয়ন কৰক। আমি ইয়াত কাকো সমালোচনা কৰিবলৈ অহা নাই। আমি ইয়াত বেয়া ৰাজনীতিক শেষ কৰি যে যিখিনি টকা পইচা তেওঁলোকে প্ৰলোভন হিচাপে আগবঢ়াই দিয়ে ৰাইজৰ মাজলৈ, সেই টকা পইচাখিনি যে ৰাইজৰে টকা আৰু ৰাইজৰ পৰা ৰাইজৰ অধিকাৰ মাৰি থৈ দিয়া বৃহৎ এটা অংশৰ এটা সৰু অংশহে চামুচেৰে দি বেলচা মাৰি নিয়া যিটো প্ৰচেছ ৰাজনৈতিক দলসমূহৰ, সেইটো বস্তুক চেলেঞ্জ কৰিবলৈ আমি আহিছোঁ। আৰু আপোনালোকে নিশ্চিত থাকক বহুত বেছি অহংকাৰী মন্তব্য দিব নিবিচাৰোঁ, অভাৰ কনফিডেঞ্চ হ'ব নিবিচাৰোঁ। চিধা চিধি কথা, ৰাইজে মন বনাই লৈছে, ৰাইজৰ ওপৰত কথা, ৰাইজে ইতিমধ্যে মন বনাই লৈছে ভেৰগাঁৱত পৰিৱৰ্তন হ'ব খাটাং। আপোনালোকে যে আমাৰ খবৰ খাতি ৰাখি আছে, আপোনালোক সাংবাদিক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, আপোনালোকৰ বিৰাট গুৰু দায়িত্ব আছে। কিন্তু ৰাইজৰ ইছ্যুবিলাক, ৰাইজৰ সমস্যাবিলাক কোনে কৈ আছে, কোনে ইমান দিনে সেই সমস্যাৰ লগত জড়িত হৈ আছে, সম্পৃক্ত হৈ আছে, সেইটো আপোনালোকে ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব। মেছেজটো লৈ যোৱাত আপোনালোকৰো গুৰুত্বপূৰ্ণ ভূমিকা আমি হাতযোৰ কৰি আহ্বান জনাইছোঁ। মই সকলো ভেৰগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ, আমাৰ ভাৰতবৰ্ষৰ এগৰাকী অতি সংগ্ৰামী নেতা, মানে সংগ্ৰামৰ লিগেচি থকা এটা পৰিয়ালৰ এগৰাকী সুযোগ্য সন্তান আৰু সমগ্ৰ ভাৰতবাসীৰ ট্ৰাইবেলসকলৰ এজন আইডিয়েল হিৰ' মাননীয় হেমন্ত সোৰেণ মহাশয়। তেখেত ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি, লগতে ঝাৰখণ্ডৰ তেওঁ মুখ্যমন্ত্ৰী। তেখেতে মোৰ হৈ প্ৰচাৰ চলাবলৈ অহা কাইলৈ অৰ্থাৎ 31 মাৰ্চত আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত বৰঙাজুলি চাহ বাগিচাৰ ফুটবল গ্ৰাউণ্ডত হেলিকপ্টাৰ লৈ নামিব। সমগ্ৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ৰাইজে আহি তেওঁৰ এই সভাত যাতে যোগদান কৰে, অংশগ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ টীমটোৱে তেওঁৰ সভাত যাতে হাজাৰ হাজাৰ মানুহ জমা হয় তাৰ কাৰণে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে। আৰু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানে 12 বৰণীয়া সংস্কৃতি প্ৰদৰ্শন কৰাৰ কাৰণেও তাত ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ, ট্ৰাইবেলসকলৰ নেতা, ভাৰতৰ দলিত পিছপৰা শোষিত বঞ্চিত জনতাৰ এগৰাকী সুযোগ্য নেতা হেমন্ত সোৰেণৰ এই সভাত সকলোকে
দলে বলে আহিবলৈ আহ্বান জনাইছোঁ।